নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ আজি আমি এইটো ভিডিঅত তোমালোকৰ ক্লাস 9 ৰ মেথছৰ এক্সাৰসাইজ 2.5 ৰ যি কোশ্চেন নম্বৰ 6 আছে কোশ্চেন নম্বৰ 6 লৈকে কৰিম আমি যোৱা ভিডিঅত কোশ্চেন নম্বৰ 5 লৈকে কৰিছিলো এক্সাৰসাইজ 2.5 ৰ সো 6 নম্বৰ বিলাক দিছে যে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা 6 ৰ 1 নম্বৰ মানে বিস্তাৰিত মানে দীঘল কৰি লিখিব কৈছে আমাক দিছে 1 নম্বৰটো 2x + 1 ইয়াৰ কিউব দীঘলকে লিখিব কৈছে গতিকে আমি অভেদ ব্যৱহাৰ কৰিম যেতিয়া বিস্তাৰ উৎপাদক বিশ্লেষণ কৰিব কব অভেদ ব্যৱহাৰ কৰিলে আমাৰ শৰ্টকাট হৈ যায় সো কিউবৰ অভেদ তোমালোকে পাইছিলা না যে a + b কিউব যদি থাকে কি হয় যে a কিউব হয় তাৰ পিছত b কিউব হয় তাৰ পিছত 3a² b হয় তাৰ পিছত প্লাস 3ab² হয় ঠিক আছে গতিকে এইটো আমি এপ্লাই কৰিম গতিকে a ঠাইত আছে ইয়াত এইটো হৈছে b a ঠাইত আছে 2x গতিকে লিখিম 2x ৰ কিউব प्लस b ठायत 1 আছে গতে 1 ৰ কিউব প্লাস দিয়াৰ পিছত 3 ইনটু a কিমান 2x ইনটু b কিমান b হৈছে 1 ইনটু 1 প্লাস 3 গতিকে 3a² আছে গতিকে অর্থাৎ a2 অর্থাৎ a ঠায়ত a2 আছে ইয়াৰ স্কয়াৰ হ'ব প্লাস 3a হ'ব এই অর্থাৎ 2x ইনটু b হৈছে 1 1 ৰ স্কয়াৰ সূত্ৰ মতে এইটো এতিয়া আমি কৰিম গতি 2 ৰ কিউব 8 হৈ যায় 2 ৰ কিউব 8 x কিউব গতি 8 x কিউব হৈ যায় প্লাস 1 ৰ কিউব যিমানে কৰা 1 হ'ব প্লাস 3 থাকিলে গতি 2 ৰ স্কয়াৰ 2 পূৰণ 2 4 x ৰ স্কয়াৰ 4x স্কয়াৰ ইনটু 1 লিখিব না লাগে এইটোৱে থাকিব প্লাস 3 ইনটু 2 3 2 গুণ 6x গতিকে x 1 ৰ স্কয়াৰ 1 এ থাকিব গতি 1 ইনটু 6x 6x এ থাকিব গতিকে এইটো লৈ প্ৰবলেম নাই এতিয়া পালো কি 8x³ প্লাস 1 প্লাস 3 পূৰণ 4 3 4 গুণ 12 12x² প্লাস 6x ঠিক আছে সো এতিয়া আমি যি ডাঙৰ ঘাত আছে ডাঙৰ ঘাতৰ পৰা সৰু ঘাত লৈ লিখো কাৰণ সমীকৰণটা আমি ডাঙৰ ঘাতৰ পৰা সৰু ঘাত লিখিব পাওঁ ইয়াত আগত ধ্ৰুৱৰ পদটো আগত আহি আছে একটো আমি পিছত লিখিম গতিকে 8x³ লিখিম গতিকে ইয়াৰ ঘাত 3 তাৰ পিছত 2 ইয়াত আছে 2 ঘাত গতিকে এইটো লিখিম প্লাস 12x² প্লাস 6x লিখিম প্লাস 1 লিখিম গতিকে এইটো হৈ যাব আমাৰ आंसर ঠিক আছে জাস্ট আমি সুন্দৰ কৰি মিলাই পেলাই লিখিলো ঘাত ডাঙৰৰ পৰা সৰু লৈ আমি লৈ ধ্ৰুৱক লৈকে আহিলো গতিকে এইটো এটা সমীকৰণ হৈ গল গতিকে এইটো হৈ গল আমাৰ মানে বিস্তাৰিত ৰূপত লিখা এতিয়া 6 ৰ 2 নম্বৰটো কৰিম 1 নম্বৰটো কৰিলো 2 নম্বৰ দিছে আমাক 6 ৰ 2 2a - 3b হোল কিউব দিয়া আছে सेम सूत्र अप्लाई हो एटु होइसे a एटु होइसे b सूत्र मते a ৰ কিউব a মানে হৈছে 2a 2 এর কিউব প্লাস सूत्र মতে b ৰ কি হ'ব b ৰ কিউব হ'ব গতিকে ইয়াত আছে মাইনাস গতিকে এটা আমি সুবিধাৰ কাৰণে আমি সজাই লওঁ প্লাস কৰি লওঁ গতিকে 2a প্লাস গতিকে মাইনাস 3b টো কমন লৈ লওঁ এতিয়া ইয়াৰ কিউব এতিয়া আমি সূত্ৰটো জানো এতিয়া গতিকে 2 এটো হচ্ছে a এটো হচ্ছে b সূত্র মতে a কিউব হয় এই মান হচ্ছে 2a 2 এর কিউব প্লাস b এর কিউব গতি b কি মান মানে 3b ইয়ার কিউব প্লাস 3a² a কি মান 2a ইয়ার স্কয়ার ইনটু b b কি মান b হচ্ছে -3b প্লাস 3 ইনটু a গতি 2a ঠিক আছে 2a ইনটু b কি মান b হচ্ছে এইটো -3b গতি ইয়ার হ'ব এবাৰ স্কয়ার সূত্র মতে এইটো গতিকে এটা কৰিলা 2 ৰ কিউব 8 8 এ গতিকে মাইনাস আছে ওপৰত অযুগ্ম সংখ্যা আছে কি হ'ব মাইনাস তো মাইনাসে থাকিব যুগ্ম সংখ্যা থাকিলে প্লাস হৈ যায় অযুগ্ম আছে গতিকে মাইনাস থাকিব মাইনাস প্লাসে মাইনাস হৈ যাব 3 ৰ কিউব 3 3 মানে 3 3টা আছে 3 ৰ কিউব মানে 3 3টা 3 3 গুণ 9 9 3 গুণ 27 গতিকে 27 b কিউব হৈ যাব গতিকে প্লাস ইয়াত আছে মাইনাস প্লাস মানে আছে মাইনাস 3 পূৰণ 3 3 3 গুণ 9 b into 2 এর স্কয়ার 4 এর স্কয়ার a স্কয়ার গতিকে 4a² প্লাস ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে এইটো স্কয়ার আছে গতিকে এইটো মাইনাস প্লাস হৈ যাব প্লাস দিব পাৰো 3 পূৰণ 2 6a into 3 এর স্কয়ার 3 3 গুণ 9 b এর স্কয়ার গতিকে b² হৈ গল এতিয়া আমি কৰিম 8a কিউব 8a কিউবটো দিয়া নাই 8a কিউব minus 37b কিউব এতিয়া 9 আৰু 4 4 গুণ 36 36a² b গতিকে a² b প্লাস
গতিকে 6 9 গুণ 54 গতিকে 54 ab স্কয়ার ab স্কয়ার ঠিক আছে গতিকে এইখিনি তোমালোকে এনসারটো ৰাখি দিব পাৰা 8a কিউব minus 27b কিউব minus 36ab plus 54ab স্কয়ার এতিয়া 6 ৰ 3 নম্বৰটো দিছে 3 নম্বৰটো দিছে যে 3/2x plus 1 ইয়াৰ কিউব দিছে ঠিক আছে সো গতিকে একে ফৰ্মুলা এটো a বুলি ভাবি লম গতিকে a মানে 3/2x ইয়াৰ কিউব প্লাস b কিমান b1 1 ৰ কিউব প্লাস সূত্র মতে 3 into a স্কয়ার a কিমান 3/2x ইয়াৰ স্কয়ার into b কিমান b হৈছে 1 1 ৰ স্কয়ার প্লাস সূত্র মতে 3 into a থাকিব 3/2x এবাৰ b ৰ স্কয়ার b কিমান b হৈছে 1 1 ৰ স্কয়ার সহজ একেবাৰে জাস্ট কৰিব লাগে 3 ৰ কিউব কিমান হৈছে 3 পূৰণ 3 পূৰণ 3 তিনিটা 3 পূৰণ কৰিলে 27 হৈ যায় আৰু 2 ৰ কিউব 8 হৈ যায় into x কিউব প্লাস 1 ৰ কিউব 1 হৈ যায় প্লাস 1 ৰ কিউব থাকক স্কয়ার থাকক জি থাকক 1 থাকিব 1 ৰ 4 থাকিলে 1 হ'ব এতিয়া 3 আৰু প্ৰথম 3 গতিকে আমি স্কয়ারটো কৰি লওঁ 3 into 3 ৰ স্কয়ার 9 2 ৰ স্কয়ার 4 into x স্কয়ার 1 ৰ স্কয়ার 1 থাকিব গতিকে এটো লিখিব নালাগে কাৰণ 1 টো কি হয় আইডেন্টিটি হয় মাল্টিপ্লিকেটিভ আইডেন্টিটি হয় ক্লাস 8 ত পাইছা যদি পাহৰি গৈছা আকৌ শুনি লওঁ মোৰ পৰা মাল্টিপ্লিকেটিভ আইডেন্টিটি হয় যদি এমসিকিউ ত আহে 1 is যদি এমসিকিউ যদি কোনো অপচন থাকে মাল্টিপ্লিকেটিভ আইডেন্টিটি তেনে হলে হেতু হৈ যাব ৰাইট আনসাৰ ঠিক আছে এমসিকিউ আহিব পাৰে তাৰ পিছত প্লাস 3 into 3 9/2 into x 1 ৰ স্কয়াৰ 1 হয় গতিকে নি লিখিলো আৰু গতিকে 27 কেনেকৈ আহিল গম পাইছা না 3 ৰ কিউব মানে 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27 ঠিক আছে নহলে আকৌ কমেন্ট কৰিবা যে বুজা নাই 6 3 নম্বৰটো গতিকে 8 পালো 2 ৰ কিউব মানে 8 গতিকে 2 3 টা 2 পূৰণ 2 পূৰণ 2 2 2 গুণ 4 4 2 গুণ 8 ঠিক আছে কনফিউজন যাতে ক্ৰিয়েট নহয় হেতু চাবা প্লাস 1 প্লাস গতিকে 9 এতিয়া এটো এটো বাৰ না যায় গতিকে 3 9 গুণ 9 গুণ 9 9 গুণ 9 গুণ 27 27/4 x স্কয়ার প্লাস 9/2x গতিকে x কিউব x স্কয়ার x গতিকে সজাই লিখিলে হ'ব x কিউব টা আগত লিখিছো এটা আগতে আছে 27/8 x কিউব ধ্ৰুবক পদটো লাষ্টত দিম প্লাস 27/4 x স্কয়ার প্লাস 9/2x এইটো 9/2x তারপর এইটো পহালো এই প্লাস 1 টো লাষ্টত দি দিও প্লাস 1 টো ধ্ৰুবক পদটো লাষ্টত দি দিলো আমি আনসারটো পাই গলো এইটো আনসার হৈ যাব ঠিক আছে 6 3 নম্বৰটো আনসার হ'ব এইটো বুজি পাইছা নে এতিয়া 6 ৰ 4 নম্বৰটো দিছে x - 2/3y কিউব দিছে গতিকে একে ধৰণৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিম গতিকে a - b হোল কিউবৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰো কি হয় এইটো ফৰ্মুলা কি হয় যে প্ৰথমত a কিউব হয় -3x স্কয়ার সরি a স্কয়ার into b তেনেকৈ থাকিব তাৰ পিছত প্লাস 3 এবাৰ a একে থাকিব আৰু b টো স্কয়ার হৈ যাব b স্কয়ার হ'ব তাৰ পিছত যেহেতু ইয়াত মাইনাস আছে গতিকে ইয়াত লাষ্টত মাইনাস হ'ব ঠিক আছে মনত থাকিব গতিকে মাইনাস হলে মাইনাসৰ b কিউব এইটো সূত্ৰ আমি এপ্লাই কৰিম যে a - b কিউব a - b হোল কিউব থাকিলে a কিউব -3a স্কয়ার b প্লাস 3ab স্কয়ার মাইনাস b কিউব গতিকে ইয়াত a আছে a ঠাইত আছে x ইয়াত b ঠাইত আছে 2/3y মই ab লিখিছো তোমালোকে নি লিখিবা বুজাৰ কাৰণে দিছো অকল গতিকে সূত্ৰ মতে a ৰ কিউব অৰ্থাৎ x ৰ কিউব ঠিক আছে তাৰ পিছত -3a স্কয়ার অৰ্থাৎ a কিমান x ৰ স্কয়ার ইনটু b কিমান b হৈছে 2/3y প্লাস সূত্ৰ মতে কি আছে সূত্ৰ মতে 3a b স্কয়ার আহে এবাৰ তে প্লাস 3a মানে হৈছে x b স্কয়ার মানে b হৈছে কিমান 2/3y গতিকে গটেখিনিৰ স্কয়ার হ'ব মাইনাস b কিউব b কিমান 2/3y ইয়াৰ কিউব হ'ব ঠিক আছে কৰি আছো আমি এতিয়া x কিউব কিমান হৈছে x কিউবে থাকিব আকৌ মাইনাস x ৰ স্কয়ার তেনেকৈ থাকিব গতিকে 3 আছে ইয়াত ওপৰত ইয়াত আছে 3 তলত গতিকে এটো কটা যাব অকল কি থাকিব 2x স্কয়ার y থাকিব 2x স্কয়ার y থাকিলে প্লাস ইয়াত 3 তলত আছে ইয়াত 3 ওপৰত আছে গতিকে ইয়াত স্কয়ার আছে গতিকে স্কয়ারটো আগত আমি ভাঙি লব লাগিব কটাকটি কৰাৰ আগত স্কয়ারটো ভাঙি লোৱা কটাকটি কৰিলে 3 এটা ৰৈ যাব কিন্তু
ঠিক আছে যেহেতু ইয়াত দুটা 3 হৈ আছে তোমালোকে কৰিছ 3x গতিকে 2 ৰ স্কয়াৰ 2 2 গুণ 4 আৰু 3 ৰ স্কয়াৰ 9 y স্কয়াৰ থাকিলে মাইনাস 2 ৰ কিউব হৈ যায় 8 আৰু 3 ৰ কিউব 3 পূৰণ 3 9 9 পূৰণ 3 27 গতিকে 27 হৈ যাব আৰু y কিউব থাকিব নেক্সট লাইনটো হ'ব x কিউব মাইনাস 2 x স্কয়ার y প্লাস 3 1 গুণ 3 3 3 গুণ 9 অর্থাৎ 4/3 4/3 x y স্কয়ার থাকিলে মাইনাস 8/27 থাকিলে গতি 8/27 y কিউব গতিকে এইখিনি হৈ গল আমাৰ ইয়াৰ এনসারটো বুজি পাইছা 6 ৰ 4 নম্বৰটো এনসার ইমানখিনি বুজি পাইছা এতিয়া 7 ৰ 1 নম্বৰ প্ৰশ্নবিলাক দিছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিৰ মান নিৰ্ণয় কৰা গতিকে 7 ৰ 1 নম্বৰটো কৰি আমাক দিছে 99 কিউব দিছে গতিকে অভেদ ব্যৱহাৰ কৰি গতিকে 99 আমি কিবা এটা কৰি আমি অভেদ ব্যৱহাৰ কৰিব লাগিব গতিকে আমি কিউবৰ হল কিউবৰ সূত্ৰত পেলাই দিম কেনেকৈ কৰিব পাৰি আমি 98 + 1 কৰিব পাৰি বা 100 - 1 কৰিলে আমি কিমান পাও 99 পাই যাও গতিকে ইমান কিউব গতিকে আগত যে আমি কৰিলো 6 4 নম্বৰ সেম সূত্ৰ আমি এপ্লাই কৰি দিম সূত্ৰ মতে হল কিউব থাকিলে প্ৰথমত এইটোৰ কিউব হয় অৰ্থাৎ 1 ৰ কিউব হ'ব মাইনাস মাইনাস থাকিলে মাইনাস হ'ব মাইনাস কি 3a a কিমান a হৈছে 100 100 ৰ স্কয়াৰ ইনটু b b কিমান 1 1 থাকিলে তাৰ পিছত কি আহিব তাৰ পিছত আহে সূত্ৰ মতে প্লাস আহিব তাৰ পিছত আহিব 3 ইনটু a কিমান a হৈছে 100 100 থাকিব ইনটু এবাৰ b স্কয়াৰ অৰ্থাৎ 1 ৰ স্কয়াৰ ঠিক আছে তাৰপিছত সূত্ৰ মতে মাইনাস b কিউব b কিমান 1 1 ৰ কিউব এতিয়া 1 ৰ কিউব মানে 103 টা পূৰণ হৈ আছে 100 পূৰণ 100 গতিকে এনেকুৱা হলে 1 লিখিম কেইটা শূন্য আছে দুটা চাৰিটা ছটা শূন্য আহিব গতিকে 1 2 3 4 5 ছটা শূন্য মাইনাস 3 ইনটু 1 ৰ স্কয়াৰটো আগত কৰি লওঁ 3 ইনটু 1 ৰ স্কয়াৰ মানে 100 দুটা শূন্য আছে স্কয়াৰ আছে চাৰিটা শূন্য আহিব 1 লগত চাৰিটা শূন্য আহিব ইনটু 1 থাকিলে 1 ইনটু 1 লিখিব নালাগে 1 ইনটু 1 হৈ যায় তথাপি লিখি দিলো এটো পয়েন্ট নহয় গতি পয়েন্ট ভাবিবা গতিকে পূৰণ দিব পাৰা ঠিক আছে যোগ 3 ইনটু 100 গতিকে 300 1 ৰ স্কয়াৰ 1 গতিকে 300 ইনটু 1 1 হৈ যায় মাইনাস 1 ৰ কিউব 1 হৈ যায় বুজি পাইছা তোমালোক সহজ হয় একেবাৰে এতিয়া 1 ৰ লগত ছটা শূন্য হৈ আছে ইয়াত মাইনাস 3 ইনটু 1 গতিকে 3 হৈ যাব কেইটা শূন্য আছে 1 2 3 চাৰিটা শূন্য আছে চাৰিটা শূন্য লগ খাব ইয়াত প্লাস 300 আছে 300 আমি ইয়াত লিখিলো মাইনাস 1 গতিকে 300 ৰ পৰা 1 গলে আমি এটা আগত কৰি লওঁ 300 ৰ পৰা 1 গলে কিমান হৈ যায় 299 হৈ যায় 299 দি দিলো আৰু মাইনাস 1 লিখিব দৰকাৰ নাই বুজি পাইছা নে একেবাৰে সহজ ঠিক আছে ভয় নাখাবা একেবাৰে ভয় খোৱাৰ কোনো কাৰণ নাই এতিয়া আমি এইটো আৰু এইটো যোগ কৰি এইটো বিয়োগ কৰিম বা আগত এইটোৰ পৰা এইটো বিয়োগ কৰি এইটো যোগ কৰিব পাৰা এইটোই কৰো এইটোৰ পৰা আগত এইটো বিয়োগ কৰো গতিকে ছটা শূন্য আছে 3 4 5 6 বিয়োগ ইয়াত কেইটা শূন্য আছে 1 2 3 4 5টা সংখ্যা আছে গতিকে 1 2 3 4 ইয়াত আহিব 3 গতিকে মাইনাস কৰিম 0 পৰা 0 গলে 0 0 পৰা 0 আহিলে 0 0 পৰা 0 0 পৰা 0 ইয়াত 0 3 ডাঙৰ গতিকে এক ধৰ কৰিলাম 10 10 ৰ পৰা 3 গলে 7 ইয়াত থাকিব 9 9 ৰ পৰা একো নাই গতিকে 9 টো আহিলে সিধাকে ঠিক আছে বুজি পাইছা গতিকে কেন পালো 9 7 আৰু 4টা শূন্য পালো আৰু প্লাস 299 আছে নহয় এটো আমি যোগ কৰিব লাগিব 299 এতিয়া আমি এটো যোগ কৰি দিম যোগ কৰিলে কিমান হ'ব 9 টো আহিব ইয়াত শূন্য আছে গতিকে 9 আহিব ইয়াত শূন্য আছে গতিকে দুই ঘৰত আমাৰ দহকৰ ঘৰত 9 আছে 9 আহিব ইয়াত 2 আছে ইয়াত শূন্য আছে গতিকে 2 আহিব তাৰ পিছত সংখ্যা নাই ইয়াত শূন্য আছে গতিকে শূন্যটো আহিব তাৰ পিছত সংখ্যা নাই ইয়াত 7 আছে 7 আহিব তাৰ পিছত 9 আহিব যোগ কৰা তোমালোকে পথালিকৈ 9 7 4টা 0 যোগ 299 যোগ কৰিবা এটোই পাবা 97299 পাই যাও আমি ইয়াৰ এনসারটো ঠিক আছে বুজি পাইছা যিখিনি ৰাফ কৰিবা সেইখিনি বক্সত ৰাখি থৈ দিবা আমাৰ এনসার হৈ গল এটো 7 ৰ 1 নম্বৰৰ উত্তৰ আমাৰ হৈ গল এতিয়া আমি 7 ৰ 2 নম্বৰটো কৰিম 7 ৰ 2 নম্বৰটো আমাক দিছে যে 102 ৰ কিউব দিছে গতিকে আমি 102 আছে আমি কি কৰিব পাৰো 100 যোগ 2 কৰিব পাৰো 100 যোগ 2 103 102 পাই যাও গতিকে ইয়াৰ কিউব গতিকে a + b হল কিউবৰ সূত্ৰত পেলাই দিম গতিকে সব কেইটা প্লাস হ'ব গতিকে সূত্ৰ মতে প্ৰথমটো কিউব প্লাস 3
প্ৰথমটোৰ স্কয়াৰ গতিকে 1 ৰ স্কয়াৰ ইনটু দ্বিতীয়টো থাকিব 2 থাকিব তাৰপিছত আকৌ প্লাস 3 এতিয়া প্ৰথমটো তেনেকৈ থাকিব দ্বিতীয়টোৰ স্কয়াৰ দ্বিতীয়টো কি অৰ্থাৎ b b ৰ স্কয়াৰ 2 ৰ স্কয়াৰ তাৰপিছত প্লাস যেহেতু প্লাস আছে প্লাসে হ'ব 2 ৰ কিউব অৰ্থাৎ b ৰ কিউব হয় 2 ৰ কিউব গতিকে 1 ৰ কিউব আমি অকমান আগতে চালো দুটা শূন্যৰ তিনিবাৰ আহিলে গতিকে দুটা শূন্য তিনিবাৰ আহিব এটা দুটা এবাৰ দুবাৰ আহিলে তিনিবাৰ আহিলে যোগ 3 ইনটু 1 ৰ স্কয়াৰ গতিকে দুটা শূন্য আছে চাৰিটা শূন্য হ'ব চাৰিটা শূন্য হলে ইনটু 2 টো থাকিলে যোগ 3 ইনটু 1 কিমান হৈ যায় সরি এটো মই যোগ দি দিছে এটো পূরণ হবে যেহেতু 3ab স্কয়ার 3ab এটো হয় ইনটু হবে ইয়াত হ্যাঁ 1 পূরণ 3 300 যোগ সরি যোগ না পূরণ 2 এর স্কয়ার 4 যোগ 2 এর কিউব হয়ে যায় 8 এতিয়া করা গতিকে 1 এর লগত 6টা শূন্য হৈ আছে ইয়াত যোগ 3 পূরণ 2 6 6 পূরণ 1 6 থাকিব কেইটা শূন্য আছে 1 2 3 4টা 4টা শূন্য আহি লগ লাগিব যোগ 3 ইনটু 4 3 4 গুণ 12 কেইটা শূন্য আছে দুটা শূন্য আছে অর্থাৎ 1200 পাম যোগ 8 টো থাকিলে সব কেইটা যোগ আছে গতি যোগ কৰি দিম আমাৰ आंसर আহি যাব তো আমি যোগ কৰি দিও গতিকে 6টা শূন্য আছে ইয়াত 6টা শূন্য তাৰ পিছত আছে 1 2 3 4 5 ঘৰ আছে গতিকে 4টা শূন্যৰ 6 আছে গতিকে 1 2 3 4টা শূন্যৰ 6 আছে তাৰ পিছত আছে 1200 দুটা শূন্য আছে তাৰ পিছত আছে 2 তাৰ পিছত আছে 1 তাৰ পিছত আছে 8 গতিকে 8 আমি ডাইরেক্ট লিখিলো গতিকে আমি প্লাস কৰি দিম 0 0 8 আহিলে 0 আহিলে 2 আহিলে 1 আহিলে 6 0 1 গতিকে কিমান পালো 1061208 এইখিনি আমি পাই যাম ইয়াৰ आंसरটো ঠিক আছে आंसरটো পাম আমি 1061208 আৰম্ভণিৰ পৰা দেখাই দিও এবাৰ এটো গল আমাৰ आंसरটো এতিয়া আমাক হাতত 3 নম্বৰটো দিছে 7 ত 3 নম্বৰ 3 নম্বৰ দিছে আমাক 998 হোল কিউব দিছে গতিকে 998 আছে অর্থাৎ 1000 তকৈ 2 কম আছে গতিকে আমি 1000 - 2 কৰিব পাৰো তেতিয়া আমি 998 পাই যাও গতিকে ইয়াৰ কিউব গতিকে সূত্ৰ মতে ইয়াৰ কিউব হ'ব প্ৰথমত অর্থাৎ a কিউব হয় তাৰপিছত মাইনাস থাকিলে মাইনাস আহিব -3a স্কয়ার a কিমান আছে 1000 গতিকে 1000 ৰ স্কয়ার ইনটু b আছে 2 প্লাস আহিব প্লাস সূত্র মতে 3a a কিমান 1000 ইনটু সূত্র মতে b ৰ স্কয়ার অর্থাৎ এবাৰ 2 ৰ স্কয়ার হ'ব সূত্র মতে মাইনাস আছে গতিকে ইয়াতো মাইনাস হ'ব -3 গতিকে -b কিউব b কিমান 2 2 ৰ কিউব গতিকে 1000 ৰ কিউব আছে অর্থাৎ 3টা শূন্য আছে 3টা শূন্য তিনিবাৰ আহিব গতিকে এটা দুটা তিনিটা শূন্য লিখিলো অর্থাৎ 9টা শূন্য আহিব দুবাৰ আহিলে তিনিবাৰ আহিলে 9টা শূন্য আহিলে মাইনাস 3 আছে গতিকে 1000 ৰ পূৰণ গতিকে স্কয়ার আছে গতিকে 3টা শূন্য ডাবল হৈ যাব 6টা শূন্য হ'ব গতিকে 1 ৰ লগত 6টা শূন্য আহিব 3টা 4টা 5টা 6টা ইনটু 2 টো আছে 2 টো দিলই প্লাস তোমালোকে বুজি পাই আছে নে কমেন্ট বক্স জনাবাচোন এইবিলাক দেখাত দীঘল যেন লাগিলে সহজ যেতিয়া লাহে লাহে কৰিবা গতিকে 3 ইনটু 1000 কিমান হৈ যায় 3000 হৈ যায় ইনটু 2 ৰ স্কয়ার 4 যোগ 2 ৰ কিউব হৈ সরি মাইনাস 2 ৰ কিউব কিমান হৈছে 8 এতিয়া নেক্সট লাইন কৰিম 1 ৰ লগত 9টা শূন্য আছে 3 4 5 6 7 8 9 মাইনাস 3 ইনটু এইটো হ'ব গতিকে 3 কেইটা শূন্য আছে 3 3 6টা শূন্য গতিকে 6টা শূন্য আমি লগাই দিম ইনটু 2 আছে গতিকে 3 গুণ 6 গতিকে 6 হ'ব 2 টো পূৰণ কৰা নাই 3 পূৰণ 2 6 আৰু 6টা শূন্য আছে 6টা শূন্য লগ লাগিলে ইয়াত আছে প্লাস 3 পূৰণ 4 3 4 গুণ 12 কেইটা শূন্য আছে 1 2 3টা শূন্য আছে 3টা শূন্য লগ লাগিব -8 টো থাকিলে এতিয়া আমি যোগৰ কেইটা একলাগ কৰি লওঁ বা ইয়াৰ পৰা আমি -8 কৰিব পাৰো নো প্ৰবলেম তো আমি এইটো ডাঙৰ আছে এইটো ডাঙৰ আছে গতিকে এইটো ডাঙৰৰ পৰা এইটো আমি মাইনাস কৰি লওঁ প্ৰথমত গতিকে 1 ৰ লগত 9টা শূন্য আছে 3 4 5 6 7 8 9 এইটো মাইনাস কৰিম ইয়াৰ লগত 6টা শূন্য আছে গতিকে 1 2 3 4 5 6 তাৰ পিছত আহিব 6 গতিকে 7 নম্বৰত আহিব 6 1 2 3 4 5 6 7 অৰ্থাৎ এই 7 নম্বৰত আহিলে 6 গতিকে মাইনাস কৰি দিম 0 0 0 0 0 0 গতিকে 1 2 3 4 5 6 গতিকে তোমালোকৰ নিমিলিব পাৰে কাৰণে গণিবা 6টা শূন্য আহিলে নাই 1 2 3 4 5 6 6টা শূন্য আহিলে এতিয়া 6 ৰ খিদা আহিব গতিকে 10 ৰ পৰা যেহেতু শূন্য আছে এক ধাৰ কৰিলাম 10 হ'ব 10 ৰ পৰা 6 গলে
4 আহিব আকৌ ইয়াত থাকিল 9 9 একো নাই গতিকে 9 আহিলে ইয়াত একো নাই গতিকে 9 আহিলে যেহেতু ইয়াৰ পৰা এক ধাৰ কৰি লৈছো গতিকে এই একটো নাথাকিব গতিকে ইমান পালো 9 9 4 ছটা শূন্য পালো গতিকে 1 2 3 4 5 6 গণিবা এতিয়া ইয়াত কেইটা সংখ্যা আছে এটা সংখ্যা কম হ'ব 1 2 3 4 5 6 7 8 9 10 ইয়াত 9টা হ'ব লাগিব 1 2 3 4 5 6 7 8 9 ঠিক আছে গতিকে ঠিক আছে এইটো বিয়োগ কৰিলো এতিয়া যোগ 1200 আছে 12000 পৰা 8 গলে কিমান হৈ যায় 11992 হৈ যায় 12000 পৰা 8 টকা গলে 11992 টকা থাকে গতিকে এইকেইটা আমি যোগ কৰিম আমাৰ হৈ যাব গতিকে প্ৰথমত 2 আছে ইয়াত 0 আছে গতিকে 2 আহিলে ইয়াত 9 আছে ইয়াত 0 আছে গতিকে 9 আহিব ইয়াতো 9 আছে 3 নম্বৰত 0 আছে গতিকে 9 টো আহিব ইয়াত 1 আছে ইয়াত আছে 0 গতিকে 1 টো আহিব ইয়াত 1 আছে ইয়াত আছে 0 গতিকে 1 টো আহিব ইয়াত 0 আছে আৰু ইয়াত সংখ্যা নাই গতিকে 0 টো আহিলে 4 টো আহিলে 9 টো আহিলে 9 টো আহিলে গতিকে আনসাৰটো পালো আমি কিমান বহুত দীঘল যেন লাগিলেও সহজ যে 994011992 এইটো হৈ যাব আমাৰ হাতত 3 নম্বৰটোৰ উত্তৰ তোমালোকে বুজি পাইছা না অংকটো সহজ একেবাৰে হাতত 3টা আছিল 3টা কৰিলে তে 8 নম্বৰ প্ৰশ্ন বিলাক দিছে যে তলৰ প্ৰতিটোৰ উৎপাদক বিশ্লেষণ কৰা গতিকে উৎপাদক বিশ্লেষণ কৰিব দিছে এক নম্বৰটো দিছে যে 8a³ + b³ + 12a² b + 6ab² দিছে সো আমি দেখা পাইছো এইটো a + b হল কিউবৰ সূত্ৰত আছে গতিকে আমি দেখা পাইছো কেনেকৈ গম পালো কাৰণ ইয়াত কিউব আছে b কিউব আছে গতিকে নিশ্চয়কৈ আমি কিউবৰ সূত্ৰত আমি আইটো পৰি যাব সো গতিকে উৎপাদক বিশ্লেষণ কৰিবলৈ হলে আমি কি কৰিব পাৰো ইয়াত b কিউব আছে b কিউবটো থাকক ঠিক আছে গতিকে আমি যে সূত্র লিখিছিলো যে a + b হোল কিউব আমি কি লিখিছো a³ + 3a² b + 3ab² + b³ গতিকে আমি এনেকা কৰিব পাৰি নহয় আগত a³ + b³ + 3a² b + 3ab² আমি এই b³ টো লাস্টত লিখিছো আমি সেকেন্ড নম্বৰটো লিখিব পাৰো একো কথা নাই যেহেতু প্লাস আছে মাইনাসৰ ক্ষেত্ৰত হলে ইয়াত মাইনাস হলে হয় হয় নাই গতিকে এইটো এনেকুৱা এই কাৰণে b³ টা আগত আহিছে গতিকে আমাক ইয়াত a³ বনাব লাগে গতিকে a³ বনাৰ কাৰণে আমি কি কৰিব পাৰিম গতিকে আমি জানো 2 ৰ কিউব 8 গতিকে 2 বনাব পাৰিম আৰু a ৰ কিউব দি আছে গতিকে a গতিকে আমি নিশ্চয়কৈ এতিয়া a³ আৰু b³ পাই গলো ধুনিয়াকে গতিকে আমি ইয়াত এতিয়া আৰু ইয়াত চাব নালাগে আমাৰ ইয়াত বহালে হল তেতিয়া সূত্ৰ মতে কি হয় 3a হয় a কিমান 2a গতিকে a² * b b কিমান b হৈছে b আছে থাকক প্লাস 3 এবাৰ থাকিব a টো অকলে থাকিব a হৈছে 2a * b² b কিমান আছে b হৈছে ba গতিকে b² গতিকে এইটো সূত্ৰৰ মতে আমি পেলাই দিলো এইটো a³ + b³ + 3a² b + b 3ab² দেখিছে না এনেকুৱা আহিছে গতিকে এইটো সূত্ৰত পৰি গৈছে গতিকে কিহৰ সূত্ৰ এইটো a + b হোল স্কয়াৰ সূত্ৰ গতিকে a কিমান a হৈছে 2a + b b আছে গতিকে ইয়াৰ হোল কিউব গতিকে এইখিনি হৈ যাব উত্তৰ বুজি পাইছা গতিকে উৎপাদক বিশ্লেষণ কৰিব গৈছে এইটো আমাক তিনিবাৰ লিখি দিলে হৈ যাব গতিকে 2a + b 2a + b 2a + b তোমালোকে আকৌ চেক কৰি চাবা যে এইটো ঠিক আছে নে তোমালোকে চোৱা 2 ৰ স্কয়াৰ কিমান হৈ যাব 4 4 × 3 4 3 × 12 পাই যাও আকৌ 2 × 3 6 a b² গতিকে ওপৰতে পাই যাও গতিকে গণিব দৰকাৰ নাই এইবিলাক ফৰ্মুলেটেড হয় কৰাই আছে তোমালোকে জাস্ট কৰি গলে হ'ল গতিকে এইটো পাই যাও আমি উৎপাদকবোৰ তিনিটা এতিয়া আমি 1 নম্বৰ কৰিলে এতিয়া 2 নম্বৰ কৰিম 2 নম্বৰ দিছে আমাক 8a³ - b³ এবাৰ নিশ্চয়কৈ আমি দেখা পাইছো a - b হোল কিউবৰ সূত্ৰত পৰিছে মাইনাস আছে ইয়াত -12a² b + 6ab² সো গতি 8 যেতিয়া দেখা পাবা উৎপাদক বিশ্লেষণ কৰিব গলে ইয়াত 2 লিখি দিবা 2a ইয়াৰ কিউব - b³ -2 সূত্ৰ মতে 3 a কিমান a পালে আমি 2a পালো গতিকে 2a ইয়াৰ স্কয়াৰ হ'ব তাৰ পিছত b আহিব b হৈছে b আছে গতিকে b থাকক সূত্ৰ মতে +3a কিমান a হৈছে 2a ইনটু b কিমান b আছে গতিকে b ৰ স্কয়াৰ হ'ব তোমালোকে কৰিছা 2 × 3 6 ab² ওপৰতে পাই যাও গতিকে এইটো সূত্ৰ কিহৰ সূত্ৰ a - b ৰ সূত্ৰ গতিকে a কিমান a হৈছে 2a - b b আছে ইয়াৰ কিউবৰ সূত্ৰ গতিকে এইটো আমি ফৰ্মুলেট কৰি দিম হৈ যাব
2a minus b 2a minus b তিনিবাৰ লিখি দিলো হৈ গল 2a minus b এইটো আমাক উৎপাদক বিশ্লেষণ কৰিব কৈছে ফ্যাক্টৰাইজ কৰিব কৈছে ফ্যাক্টৰাইজ আমি কৰিলো বুজি পাইছা এইটো গল 8 ৰ 2 নম্বৰটো উত্তৰ এতিয়া 8 ৰ 3 নম্বৰটো দিছে আমাক এনেকুৱা ধৰণৰ 8 ৰ 3 নম্বৰ this is 27 যেতিয়া দিছে আমি কি ভাবিব লাগিব যে 3 ৰ কিউব কিমান হৈ যায় 3 ৰ কিউব 27 গতিকে আমি পাই গলো আমরা 3 লব লাগিব হয় নাই তাৰ পিছত দিছে 125 a কিউব minus 135 a plus 225 a square সো গতি এবাৰ আমাৰ b ৰ মান কি আমি নাজানো গতি এইটো আমি জানো এইটো 3 ৰ কিউব মাইনাস এটা 125 কি 5 ৰ কিউব কৰিলে 125 পাই যাও গতিকে 5 ৰ কিউব হৈ যাব আৰু a আছে a গতিকে কিউব কৰি দিলো 5 ৰ কিউব তোমালোকে কৰিছা 5 তিনিবাৰ পূৰণ কৰিবা 125 পাই যাবা ঠিক আছে গতি মাইনাস a কিমান a হৈছে গতি সূত্ৰৰ মতে 3a a হৈছে 3 3 ৰ স্কয়াৰ ইনটু b b কিমান পালো 5 পালো গতি 5a পালো প্লাস সূত্ৰৰ মতে প্লাস হ'ব 3 এবাৰ a হ'ব a কিমান 3 3 আৰু এবাৰ b স্কয়াৰ হ'ব b কিমান 5a গতি 5 এর স্কয়ার ঠিক আছে এতিয়া এটা সূত্র কিহৰ সূত্র a - b হল কিউবৰ সূত্র গতি a কিমান হৈছে 3 - b কিমান b হৈছে 5a গতি ইয়াৰ হৈছে হল কিউব গতি এইটো তিনিবাৰ লিখি দিম উৎপাদক বিশ্লেষণ কৰা হৈ যাব গতিকে 3 - 5a 3 - 5a 3 - 5a এইখিনি হৈ গল আমাৰ উত্তৰ বুজি পাইছা এতিয়া 8 ৰ 4 নম্বৰ প্ৰশ্নটো দিছে আমাক গতি 4 নম্বৰটা আমি একে ধৰণে কৰিম আমাক দিছে 64a কিউব - 27 b কিউব - 144 a স্কয়ার b প্লাস 108 ab স্কয়ার সো গতিকে একে ধৰণৰ ফৰ্মুলাতে কৰি আমি 27 আছে আমি জানো গতিকে মাইনাস কি হ'ব 27 মানে হৈছে 3 ৰ কিউব আৰু b কিউব দিয়া আছে গতিকে 3b ৰ কিউব তাৰ মানে এইটো বুজাইছে গতিকে a - b হল কিউবৰ সূত্ৰ হ'ব গতিকে 64 কি হয় কিহৰ কিউব 64 হয় গতিকে তোমালোকে কৰা 4 ৰ কিউব কিমান হৈ যায় 4 পূৰণ 4 গতিকে 4 4 গুণ 16 16 4 গুণ 16 পূৰণ 4 কৰা 4 6 গুণ 24 24 4 হাত থেকে 2 4 গুণ 4 4 আর 2 6 গতিকে 4 ৰ কিউব তাৰ মানে গতিকে 4 ৰ কিউব 4a ইয়াৰ কিউব তাৰ মানে পাই গলো আমি a আৰু b পাই গলো গতিকে আমি নিশ্চয়কৈ এতিয়া আমি মাইনাস সূত্ৰৰ মতে 3a a কিমান 4a গতিকে 4a আমি লিখি দিলো ইয়াৰ স্কয়াৰ হ'ব সূত্ৰৰ মতে ইনটু b কিমান b হৈছে 3b গতিকে 3b সূত্ৰৰ মতে তাৰ পিছত আহিব প্লাস এটা 3 a কিমান a হৈছে 4a থাকক ইনটু b b হৈছে 3b গতিকে b ৰ স্কয়াৰ হয় গতিকে 3b ৰ স্কয়াৰ হ'ল গতিকে এইটো কিহৰ সূত্ৰ এইটো হৈছে a - b ৰ সূত্ৰ হল কিউবৰ সূত্ৰ গতিকে a হৈছে 4a - b কিমান b পাইছো আমি 3b গতিকে হল কিউব এতিয়া এইটো তিনিবাৰ লিখি দিম 4a - 3b 4a - 3b আৰু 4a - 3b এইটো হৈ গল আমাৰ উত্তৰ বুজি পাইছা এতিয়া 5 নম্বৰটো দিছে 8 ৰ 5 দিছে 27 p কিউব - 1/216 - 9/2 p স্কয়ার প্লাস 1/4p গতিকে তোমালোকে হয়তো ভাবি আছে যে আমি স্কয়ার বিলাক মনত ৰাখিম কেনেকুৱা তোমালোকে এনেকৈ প্ৰেক্টিস কৰি থাকিবা আপোনা আপ মনত হৈ যাব 27 আছে নিশ্চয়কৈ 3 আর থাকিব p ৰ কিউব আছে গতিকে 3p ৰ আমি কিউব দিব পাৰো 3 ৰ কিউব 27 পাই যাও গতিকে মাইনাস আছে গতিকে a - b হল কিউবৰ সূত্ৰত আহিব এটা 1/216 গতিকে 216 ৰ কিহৰ কিউব আমাক এটা ওলাব লাগিব গতিকে 1 ৰ কিউব 1 এটা আমি নিশ্চয়কৈ দিব পাৰো গতিকে এটা 216 আমি কিহৰ কিউব কৰিলে আমি 216 পাম এইটো হৈছে আমাৰ মেইন কথা গতিকে 5 ৰ কিউব কৰিলে 125 পাই যাও 6 ৰ কিউব কৰিলে কিমান হৈ যায় 6 পূৰণ 6 6 6 গুণ 36 36 পূৰণ 6 কৰা 6 6 গুণ 36 36 6 হাত থাকে 3 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 18 আৰু 3 21 গতিকে 216 পাই যাও অৰ্থাৎ 6 ৰ কিউব এইটো গতিকে 6 ৰ কিউব আমি দিব পাৰো পাই গলো আমি a আৰু b পাই গলো গতিকে নিশ্চয়কৈ এতিয়া -3 a কিমান এই হৈছে 3p গতিকে সূত্ৰৰ মতে 3p ৰ স্কয়াৰ হ'ব ইনটু b কিমান b হৈছে 1/6 এইটো তেনেকৈ থাকিব তাৰ পিছত প্লাস হ'ব 3 ইনটু a কিমান হৈছে a হৈছে 3p ইয়াত থাকিব এতিয়া b ৰ স্কয়াৰ হ'ব b কিমান 1/6 ইয়াৰ স্কয়াৰ হ'ব সূত্ৰৰ মতে এইটো এনেকুৱা হলে কি হ'ব তোমালোকে এইটো ৰিভাৰ্স পূৰণ কৰিছ এইটোৱে পাবা জি এইটো তেনেকৈ আছে যে 9/2 তোমালোকে চেক কৰা 9/2 পোৱা নাই কাৰণ 3 দি কাটিবা 3 1 গুণ 3 3 2 গুণ 6 2 থাকিব
গতিকে 2টো তলত পাই গৈছো আকৌ 3ৰ স্কয়াৰ কিমান আছে 9 গতিকে 9 আৰু p স্কয়াৰ থাকে ঠিক আছে গতিকে চেক কৰিব দৰকাৰ নাই a আৰু b ওলোৱাৰ পাছত ডাইৰেক্ট বহাই দিবা নো প্ৰবলেম আহি যাব গতিকে সূত্ৰ মতে 3p অৰ্থাৎ a - b b হৈছে 1/6 ইয়াৰ হোল কিউব এতিয়া আমি সূত্ৰ মতে কি তিনিবাৰ লিখিম উৎপাদক বিশ্লেষণ কৰিব গৈছে গতিকে উৎপাদক বিশ্লেষণৰ বাবে আমি তিনিবাৰ লিখি দিম হৈ যাব 3p - 1/6 3p - 1/6 এইখিনি হৈ গ'ল আমাৰ উত্তৰ বুজি পাইছা ভিডিওটো লাইক কৰি দিবা দেই এতিয়া আমাক 9 নম্বৰ বিলাক দিছে যে সত্যাপন কৰিব দিছে 9 নম্বৰ বিলাক আমাক 1 নম্বৰটো দিছে যে x³ + y³ = x + y x² - xy + y²। গতিকে একচুয়ালি এটো সূত্ৰই হয় x³ + y³ হলে x + y * x² - xy + y²। গতিকে এটো সূত্র হয় গতিকে সূত্ৰটো আমাক প্ৰমাণ কৰিব দিছে গতিকে এনেকা সূত্র প্ৰমাণ কৰিব দিলে আমি রাইট সাইডটো লম এইটো হৈছে লেফট হ্যান্ড সাইড অর্থাৎ এইটো হৈছে বাম পক্ষ এইখিনি হৈছে সোঁ পক্ষ গতিকে আমি লিখিম যাতে আমি সোঁ পক্ষ লম ঠিক আছে গতিকে রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইড ললে পাৰিম কিন্তু সোঁ পক্ষ ললে আমাৰ যত মান বেছি দিয়া থাকিব তেতিয়া আমাৰ সুবিধা হয় গতিকে রাইট হ্যান্ড সাইড কি হয় x + y দিয়া আছে আৰু x² - xy + y³ গতিকে আমাক এতিয়া x³ + y³ পাব লাগিব ঠিক আছে গতিকে এইখিনি পাবলৈ হলে আমাক কিছুমান বুদ্ধি খটাব লাগিব তোমালোকে চোৱা কেনেকৈ বুদ্ধিটো খটাম আমাক যেটো এইটো দিছে x দিছে নহয় x + y দিছে গতিকে আমি কি কৰিম আমি বিতৰণ বিধি পঢ়িছিলো নহয় ক্লাস 9 ত থাকতে গতিকে বিতৰণ বিধি ইউজ কৰি আমি পূৰণ কৰি দিম x * এইটো পূৰণ কৰি দিম গতিকে x * x² - xy + y³ হ'ব গতিকে ইয়াত প্লাস আছে গতিকে প্লাস আহিব এইবাৰ y দিয়ে এইটো গুটেকে পূৰণ হ'ব গতিকে x² - xy + y³ ঠিক আছে এইটো বিতৰণ বিধি আমি কৰিলো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দেখিছে ক্লাস 8 ৰ বস্তু কামত আহিছে x * x² গতিকে x³ মাইনাস প্লাসে মাইনাস x * x কিমান হৈ যায় x² y হৈ যায় প্লাস প্লাস প্লাসে প্লাস হ'ব x * y³ গতিকে কিমান হৈ যায় y³ x হৈ যাব ঠিক আছে গতিকে x টা আগতে লিখা xy³ হৈ যায় আৰু ইয়াত কি আছে ইয়াত আছে প্লাস যদি প্লাস আছে প্লাস বহাই দিম y * x কিমান হৈ যায় y x² হৈ যায় মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস হ'ব y * x গতিকে x হ'ব y * y xy² আমি পাই যাও ইয়াত আছে প্লাস ইয়াতে প্লাস গতিকে প্লাস হ'ব y আৰু y³ কিমান হৈ যায় y⁴ হৈ যাব সৰি y² আছে ইয়াত মই কিউব দিছো তাকে ভাবিলো 4 কৰ পৰা আহিলে গতিকে ইয়াত আছে স্কয়াৰ ইয়াত আছে y গতিকে y আৰু y² কিমান হৈ যায় y³ হৈ যায় ঠিক আছে সো গতিকে আমি ইমানখিনি বস্তুখিনি পঢ়িলো এতিয়া যদি কটাকটি যায় আমি কটাকটি কৰিব পাৰিম ইয়াত x² y আছে ইয়াত কতবা মাইনাসত x² y আছে নেকি তোমালোকক চেক কৰিব লাগিব ঠিক আছে ইয়াত আছে x² y আৰু নাই ইয়াত কত x² নাই কিন্তু ঠিক আছে গতিকে না থাকে যদি আমি কি কৰিম আমি নেক্সট কৰিম x³ কটাকটি যাব লাগিছিল যেতিয়া আমি x³ + y³ আমি পাই গলো হয় এইটো যায় নাকি কটা এটা আমি কতবা ভুল কৰিলো নাকি ঠিক আছে ভুলে কৰিছো ইয়াত স্কয়াৰ আছিল ইয়াত কিউব দিছো ইয়াত স্কয়াৰ আছিল নহয় গতিকে x * y² কিমান হৈ যাব x * y² গতিকে এইটো 3 নম্বৰত আহিব গতিকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ গতিকে x * y² xy² হৈ যাব গতিকে প্লাস xy² ইয়াত আছে মাইনাস xy² গতিকে এইটো কেনসেল যাব ইয়াত আছে প্লাস yx² ইয়াত আছে মাইনাস yx² গতিকে এইটো মাইনাস প্লাস কেনসেল যাব অকল কি থাকিব x³ প্লাস y³ থাকিব এইটো মাইনাসত কৰা গৈছে কিছুমানে ভাবিব আকৌ যে এইটো মাইনাস এইটো প্লাস মাইনাস কিয় নহল গতিকে এইটো মাইনাস লৈ কটা গৈছে x² y টো এই প্লাসৰ লগত ঠিক আছে গতিকে এইটো পাই গলো গতিকে = ৰাইট হ্যান্ড সাইড পাই গলো গতিকে প্রুভড p আৰু v e d প্রুভড বা প্ৰমাণিত বুলি লিখিব পৰা অসমীয়া মাধ্যম দি প্ৰমাণিত প্ৰমাণিত সত্যাপন কৰা হল ঠিক আছে বা লিখিব পৰা যতে সত্যাপন কৰা হল ঠিক আছে হল সত্যাপন কৰা হল
এতিয়া আমি 9 ৰ 2 নম্বৰটো কৰিম 9 ৰ 2 নম্বৰটো আমাক দিছে যে x³ - y³ এইবাৰ 1 নম্বৰটো উল্টা দিছে ইয়াত আছিল প্লাস ইয়াত আছিল মাইনাস গতি একে ধৰণে হ'ব গতি x - y x² plus xy plus y²। গতিকে আমি রাইট হ্যান্ড সাইড লম রাইট হ্যান্ড সাইড গতিকে দিয়া আছে x - y x² plus xy plus y² দিয়া আছে এটা আমি এইটো দিয়ে এইটো পূৰণ কৰিম গতিকে x পূৰণ x² ডাইৰেক্ট কৰো হা x পূৰণ x² কিমান হৈ যায় x³ হৈ যায় তাৰপিছত ইয়াত আছে প্লাস এইফালে সব সময় তোমালোকে সংখ্যা এটা বাওফালে চাবা এইফালে কি আছে প্লাস আছে ইয়াত আছে প্লাস যদি প্লাসে হ'ব x আৰু x x² হ'ব y আছে গতি x² y পাম ইয়াতো প্লাস গতি প্লাস হ'ব x y² গতিকে x y² পাই যাও ইয়াত মাইনাস আছে গতিকে মাইনাস দিম ইয়াত প্লাস আছে গতি প্লাস মানে মাইনাস y into x² কিমান হৈ যাব y x² হ'ব আকৌ ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাসে হ'ব প্লাস মানে মাইনাস গতি y into x গতিকে x আহিব y into y xy² হৈ যাব আকৌ ইয়াত আছে প্লাস ইয়াত আছে মাইনাস কি হ'ব মাইনাস হ'ব y আৰু y² কিমান হৈ যাব y³ হৈ যাব ঠিক আছে গতিকে কটাকটি যাব নিশ্চয়কৈ x² y ইয়াত আছে প্লাস x² y ইয়াত আছে প্লাস x² y গতিকে পূৰণ থাকিলে কি ক্ৰম বিনিময় বিধি মানে চলে গতিকে ওলটা ওলটি কৰিলে একো কথা নাই গতিকে ইয়াত আছে মাইনাসত এইটো আছে প্লাসত গতিকে এইটো কাটিব পাৰি ইয়াত আছে y² ইয়াত আছে y² ইয়াত আছে x ইয়াত x এইটো মাইনাস এইটো প্লাস গতিকে এইটো বিয়োগ হৈ যাব শূন্য হৈ যাব অকল কি থাকিব x³ - y³ ঠিক আছে গতিকে এইটো আমি প্ৰুফ পাই গলো গতিকে আমি লিখিম যাতে অতএব লেফট হ্যান্ড সাইড মই 1 নম্বৰটো ভুলতে মই রাইট হ্যান্ড সাইড দিছো ইয়াত 1 নম্বৰটো মই আকৌ দেখাই দিও ইয়াত লেফট হ্যান্ড সাইড বুলি লিখিবা আমি লেফট হ্যান্ড সাইড যি আছিল লেফট হ্যান্ড সাইডটো পাইছো নহয় গতিকে লেফট হ্যান্ড সাইড বুলি দিবা মই রাইট হ্যান্ড সাইড দিছো গতিকে ইজ ইকুয়াল টু 2 নম্বৰত কৰিবা ইজ ইকুয়াল টু লেফট হ্যান্ড সাইড প্ৰমাণিত হ'ল বা সত্যাপন কৰা হ'ল সত্যাপন কৰা হল বুজি পালা এইখিনি হৈ গ'ল আমাৰ উত্তৰ সহজ নাছিল জানো একেবাৰে গতিকে যি কি নহওক আমি 9 নম্বৰলৈকে কৰিলো নেক্সট ভিডিওত আমি 10 ৰ পৰা যিমানখিনি আছে সম্পূৰ্ণখিনি সমাধান কৰি দিম ঠিক আছে আজিলৈকে আহো বাই বাই টেক কেয়াৰ